যিকোনো মানুহক নিজৰ প্ৰতি কেনেকৈ আকৰ্ষিত কৰিব পাৰি, যিকোনো মানুহক নিজৰ প্ৰতি কেনেকৈ আসক্ত কৰিব পাৰি। যদি তুমি বিচাৰা, সকলোৱে তোমাৰ কাষত বহাটো পচন্দ কৰে, সকলোৱে তোমাৰ লগত কথা পাতিব বিচাৰে, তুমি গুচি যোৱাৰ পিছত তোমাৰ বিষয়ে ভাবি থাকে। হয়তো তুমি তেওঁৰ পৰা দূৰত থাকা বা কাষত থাকা, তেওঁৰ মনত তোমাৰেই থট বাৰে বাৰে আহি থাকে। এই ভিডিঅ'টো চোৱাৰ পিছত তুমি তেনেকুৱা এজন পাৰ্চন বনি যাবা, যে মানুহে তোমাৰ কাষত থাকি, তোমাৰ লগত কথা পাতি, তোমাৰ লগত সম্পৰ্ক ৰাখি, তোমাৰ বাবে এভেইলেবল থাকিব আৰম্ভ কৰি দিব। তুমি যদি মোৰ এই চিক্ৰেটবোৰ ফ'ল' কৰিব বিচাৰা, তেন্তে ভিডিঅ'টো শেষলৈকে চাবা। তুমি যদি সঁচাকৈয়ে এনেকুৱা এজন পাৰ্চন হ'ব বিচাৰা, যাৰ প্ৰতি মানুহ সদায় আকৰ্ষিত থাকে, যাক পাবলৈ মানুহ পাগল হৈ পৰে, তেন্তে ভিডিঅ'টো শেষলৈকে চোৱা। ভিডিঅ'টো আধাতে এৰি দিলে একো বুজি নাপাবা। আৰম্ভ কৰা যায়। প্ৰথম নিয়ম, মানুহ তেতিয়াই তোমাৰ বাবে পাগল হ'ব যেতিয়া তেওঁ তোমাক সম্পূৰ্ণৰূপে নাপায়, যেতিয়া মানুহৰ মনত তোমাক হেৰাই দিয়াৰ ভয় ক্ৰিয়েট হ'ব, যেতিয়া কিবা এটা বস্তু তুমি সম্পূৰ্ণৰূপে নোপোৱা, তেতিয়া তোমাৰ মগজে বাৰে বাৰে সেইটোৰ পিছত যাব ধৰে। তুমি বিচাৰা সেইটো তোমাৰ কাষত আহক, তোমাৰ লগত থাকক, তোমাৰ লগত সময় কটাওক, কিন্তু যেতিয়ালৈকে তুমি সেইটো সম্পূৰ্ণৰূপে পাই নোযোৱা, যেতিয়া তুমি সেইটো সম্পূৰ্ণৰূপে পাই যাবা, সেইটো তোমাৰ যিমানেই পচন্দৰ নাছিল কিয়, তোমাৰ সেইটোৰ প্ৰতি ইণ্টাৰেষ্ট কমি যাব, তোমাৰ মন ভৰি যাব। মানুহৰ অভ্যাসে তেনেকুৱা। নিজৰ অনুভৱৰ পৰা চাব পাৰা। এটা সময়ত যিবোৰৰ প্ৰতি তুমি কিমান পাগল আছিলা, সেইবোৰ আজি তোমাৰ বাবে সাধাৰণ। হয়তো সেইটো মোবাইল হওক, বাইক হওক, কাপোৰ হওক বা তোমাৰ প্ৰিয়জন। এসময়ত সেইবোৰৰ বাবে তুমি কিমান পাগল আছিলা, কিন্তু আজি হয়তো নহয়। কিয়নো সেইটো তুমি পাই গৈছা, সম্পূৰ্ণৰূপে পাই গৈছা। সেয়ে সেইটো এতিয়া তোমাৰ বাবে সাধাৰণ। এতিয়া সেইটো পাবলৈ তোমাৰ ভিতৰত লালসা নাই। এতিয়া সেইটো তোমাৰ কাষত থাকক বা নাথাকক, ইমান মেটাৰ নকৰে। বুজিছা নহয়? সেইদৰে মানুহো সাধাৰণ হৈ পৰে যেতিয়া তেওঁক সম্পূৰ্ণৰূপে পোৱা যায়। বুজি পাইছা? তুমিও সাধাৰণ হৈ পৰিবা যেতিয়া তোমাক সহজতে পোৱা যাব, সম্পূৰ্ণৰূপে পোৱা যাব। তেওঁৰ মনত তোমাক হেৰাই দিয়াৰ ভয় নাথাকে। তেওঁ জানে যে তুমি তেওঁৰ কাষত আছা, কাষত থাকিবা, ক'তো গুচি নোযোৱা। তুমি যিমানে ধুনীয়া নোহোৱা কিয়, সম্পূৰ্ণৰূপে তোমাক যেতিয়া যিকোনো এজন মানুহে পাই যায় নহয়, তেতিয়া তুমিও তেওঁৰ বাবে সাধাৰণ হৈ পৰিবা। যিকোনো মানুহক নিজৰ প্ৰতি কেনেকৈ আকৰ্ষিত কৰিবা, কেনেকৈ পাগল বনাবা, এতিয়া বুজি লোৱা। মানুহৰ মনত তোমাক হেৰাই দিয়াৰ ভয় উৎপন্ন কৰা। মানুহৰ ভয় থাকক তোমাক হেৰাই দিয়া। মানুহে তোমাৰ লগত লগ কৰিব, তোমাৰ লগত কথা পাতিবৰ বাবে পাগল হৈ যাব। মানুহ সদায় সেইবোৰৰ প্ৰতি আকৰ্ষিত হয় যিবোৰক মানুহে সম্পূৰ্ণৰূপে পাব নোৱাৰে। প্ৰথম নিয়মটো বুজি পাইছা নহয়? মানুহৰ লগত লগ কৰা, কথা পাতা, কিন্তু ইমানো নহয় যে তুমি তেওঁৰ বাবে সাধাৰণ হৈ পৰা। এনেকুৱা বনি যোৱা যে মানুহে তোমাক কেতিয়াও বুজিয়ে নাপায়। কেতিয়াবা আনক ছাৰপ্ৰাইজ দিয়া, আৰু কেতিয়াবা অপেক্ষা কৰোৱা। কেতিয়াবা আনক ইমানেই ভাল ফিল কৰোৱা যেন তেওঁ ভাবে তোমাতকৈ ভাল আৰু কোনো নাই। এনেকৈ ছাৰপ্ৰাইজ দিয়া আৰু কেতিয়াবা অপেক্ষা কৰোৱা। দুয়োটাৰে বেলেঞ্চ বনাই চলা। বাট ছাৰপ্ৰাইজ ইমানো নিদিবা যে তেওঁ তোমাৰ ছাৰপ্ৰাইজ আৰু তোমাকো সাধাৰণ ভাবিব ধৰে। আৰু অপেক্ষা ইমানো নকৰাবা যে তেওঁক লাগে যে তেওঁৰ প্ৰতি তোমাৰ কোনো ধ্যান নাই। তেওঁ কনফিউজ হ'ব তুমি কেনেকুৱা মানুহ। তুমি কেতিয়াবা এনেকুৱা কথা কোৱা, কেতিয়াবা তেনেকুৱা। কেতিয়াও তেওঁ তোমাক সম্পূৰ্ণৰূপে বুজি নাপাব। তেওঁৰ মনত সদায় এইটোৱে চলি থাকিব যে তুমি প্ৰকৃততে কেনেকুৱা মানুহ। যিকোনো মানুহৰ তোমাৰ প্ৰতি আকৰ্ষণ তেতিয়াহে হয় যেতিয়া তেওঁ তোমাক সম্পূৰ্ণৰূপে বুজি নাপায়, আৰু তেতিয়ালৈকেহে হয় যেতিয়ালৈকে তেওঁ তোমাক সম্পূৰ্ণৰূপে বুজি নাপায়। কি বুজিছা? তুমি কিবা এটা কিতাপ পঢ়িব আৰম্ভ কৰা। প্ৰথমবাৰ যেতিয়া তুমি সেই পৃষ্ঠাটো পঢ়িবা, বহুত মজা লাগিব। পঢ়ি ল'লা নহয়, আকৌ পঢ়িলে মজা নালাগে। মানুহে তেতিয়াই তোমাৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিব যেতিয়া তুমি আনতকৈ বেলেগ লাগিবা। তোমাৰ কথা কোৱাৰ ষ্টাইল, খোজ কঢ়াৰ ষ্টাইল, চোৱাৰ ষ্টাইল, তোমাৰ বহাৰ ষ্টাইল, তুমি যিয়ে নকৰা, তোমাৰ এক্টিভিটি এনেকুৱা হয় যে মানুহ তোমাৰ প্ৰতি আকৰ্ষিত অনুভৱ কৰে। মানুহক এনেকুৱা লাগে যে তোমাৰ দৰে আৰু কোনো নাই, আৰু তোমাৰ প্ৰতি আকৰ্ষিত হয়। মানুহে যেতিয়াই তোমাক প্ৰথমবাৰ লগ পায়, তোমাৰ লগত কথা পাতে, তেওঁক ভাল ফিল কৰোৱা, তেওঁৰ প্ৰশংসা কৰা, তেওঁক অলপ সময় দিয়া, কিন্তু ইমানো নিদিবা যে তেওঁ তোমাক সস্তীয়া ভাবিব ধৰে। তেওঁ তোমাৰ লগত আৰু কথা পাতিব ইচ্ছা কৰিব। তুমি গুচি যোৱাৰ পিছত তেওঁৰ মনত সেই মেমৰিবোৰ তেওঁৰ মাইণ্ডত ঘূৰি থাকিব যিবোৰ তোমাৰ লগত তেওঁ কটালে। তুমি গুচি যোৱাৰ পিছতো তেওঁৰ মুখত এইটোৱে ওলাব লাগিব, কি যে মানুহ আছিলোঁ। আৰু এনেকৈয়ে লাহে লাহে মানুহ তোমাৰ প্ৰতি আসক্ত হ'ব ধৰিব। যেতিয়া তোমাক মানুহে লগ পাব, কিন্তু কিছু সময়ৰ বাবে,
সকলো সময়তে যদি কাষত থাকিবা নহয় মানুহৰ বাবে সস্তীয়া হৈ যাবা কেতিয়াবা নিজকে অলপ আঁতৰাই ৰাখা যাতে মানুহে তোমাক মিছ কৰে তোমাৰ কথা ভাবে আৰু তেতিয়া অট'মেটিকলি তোমাৰ প্ৰতি মানুহৰ এবিলিটি বৃদ্ধি পাব আৰু এটা ফাইনেল কথা মানুহক নিজৰ প্ৰতি আদত লগোৱা আসক্ত কৰাৰ বাবে তেওঁলোকক ভাল ফিল কৰোৱা ইম্পৰ্টেণ্ট ফিল কৰোৱা তেওঁলোকক এনেকুৱা ফিল কৰোৱা যেতিয়া তুমি তেওঁলোকৰ কাষত থাকা তেওঁলোকক ভাল লাগে বিকজ মানুহ স্বাৰ্থপৰ আৰু মানুহ সেইবাবে তোমাৰ কাষলৈ আহিব কাৰণ তেওঁক ভাল লাগিব যদি তুমি এবাৰ আনক ফিল কৰাই দিয়া নহয় যে তোমাৰ বাবে তেওঁক ভাল লাগে তেতিয়া তেওঁ বাৰে বাৰে তোমাৰ কাষত আহিব ধৰিব চ' ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি নিশ্চয় জনাবা আৰু এনেকুৱা ভিডিঅ' যদি চাই থাকিব বিচাৰা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা ধন্যবাদ